শিলপুটা গাঁৱৰ ডেকালিত যিখন নবনি আই থানত ভাওনা আৰম্ভ হৈ আছে। আপোনালোকে নিশ্চয় বেকগ্ৰাউণ্ডত মাত শুনিছে আৰু এই ভাওনা ভাগ এওঁলোকে দিছে যিহেতু আগ কৰি থৈছিলে। আপোনালোকৰ ঘৰ কোন জেগাত পৰিল? নমস্কাৰ, আমাৰ ঘৰ যোৰহাট ৰৰৈয়া। আমি তাৰ পৰা আহিছোঁ। ছোৱালীজনী খুব গা ভাল নাইকিয়া হ'ল। আইগৰাকীৰ কথা গম পালোঁ আমি। আগতেও বাৰু এগৰাকীৰ কথা শুনিয়ে আছিলোঁ, কিন্তু এইবাৰ মই প্ৰথম আহিছোঁ। তাৰপৰা তেখেতৰ ওচৰত দিহা পৰামৰ্শ ল'লোহি, লৈ ক'লে যে ভাওনা এখন দিব লাগে বুলি। ভাওনা এভাগ দিলেই বোলে ছোৱালীজনী অকণমান দুখ চুখ বোলে হেৰি হ'ব বুলি ক'লে, ভাল হ'ব বুলি ক'লে। সেইটো কাৰণে আমি ভাওনা ভাগ আগবঢ়ালোঁ। যোৱাটো দেওবাৰে আহিছোঁ, আজি দেওবাৰে তাৰমানে আমি ভাওনাখন দিছোঁ। লগালগ কৈছে কামখিনি। যোৱাটো দেওবাৰে ভাওনাখন আগ কৰিছে, লগালগ সুস্থ হৈ গৈছে। তাই বহুত ভাল পাইছে এতিয়া। আগতে তাই পানী এগিলাচো লৈ খাব নোৱাৰে, তাৰমানে হাতে ধৰি খোৱাটো বাদেই দিছোঁ, ভাত খোৱাটো বাদেই দিছোঁ। তাই হাতে ধৰি তাৰমানে নিজে পানী গিলাচ খাব নোৱাৰে। এতিয়া বহুত সুস্থ হৈছে, বহুত ভাল পাইছে তাই। এতিয়া মানে অসুখটো কি হৈছিলে? অসুখটো এতিয়া আমি বহুত মঙল চঙল চোৱালোঁ। প্ৰথমতে ডক্টৰ ট্ৰিটমেণ্ট কৰি আছিলোঁ। তাত দিল্লীলৈকে ৰিপৰ্ট গ'ল, কিন্তু তাত একো নোলালে। নোলোৱা কাৰণত তাৰমানে আমি আকৌ আইগৰাকীক দেখালোহি নহয় আহি। তাৰপৰা আইগৰাকীয়ে ক'লে আৰু মানুহৰো তাৰমানে চাপ পৰিলে বুলি কৈছে। মানুহৰ চাপ পৰিছে আৰু আইও দুখ লাগিলে। এই তাৰমানে গা ভাল নাইকিয়া হৈ থাকোঁতে আই দুখ লাগিলে, আই দুখ ধৰিলে। তাৰপৰা সেইটো কাৰণে আমি আইৰ মান চান চব দিলোঁ, কাটি পানী মান চান দি চব তাৰমানে হেৰি কৰিলোঁ, টোপনিও দিলোঁ। এতিয়া বৰ্তমান ভাল পাইছে বাৰু। তাৰমানে শুবলৈও আমি ধৰি দিব লাগে, উঠিবলৈ ধৰি দিব লাগে। লেট্ৰিনলৈ নিলেও তাৰমানে দেউতাকে ধৰি ধৰি নিয়ে। আকৌ মই নিজে নিজে ভাত খুৱাই দিবলগীয়া হয়। তাৰমানে মই খুৱাই দিওঁ, মই পানী খুৱাই দিওঁ, গা চা ধোৱাটো চব মই কৰি দিওঁ। এতিয়া আপুনি মাক হয় ন? মই মাক হয়। এতিয়া শুনিলে আপোনালোকে, যিসকলে বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে নহয়। আৰু এওঁলোকে চাওক ইমান ডাঙৰ এটা মানে জ্বলন্ত প্ৰমাণ। আৰু এই আই থানখন একেবাৰে জাগ্ৰত হয়। আৰু যিসকলে ইয়াত মানে আগ কৰিছে, যিসকলে ইয়ালৈ আহিছে, তেওঁলোকে প্ৰমাণ পাই গৈছে। আৰু তোমাৰ নামটো কৈ দিয়া। লিজা শইকীয়া। তুমি এতিয়া সম্পূৰ্ণ সুস্থ নিচিনা লাগিছে ন? বহুত ভাল লাগিছে। যিহেতু মই ইয়াত থানখনলৈ আহিছিলোঁ আজি কিছুদিনৰ মুহূৰ্তত শিৱৰাত্ৰিত আহিছিলোঁ, আৰু শিৱৰাত্ৰিতে গম পালোঁ যে এই থানখনৰ মহিমা অপাৰ। আৰু আপোনালোকে এবাৰ আহি চাওক থানখনৰ, যিহেতু এতিয়া ভাওনা অনুষ্ঠান হৈ আছে আৰু এওঁলোকে ভাওনা ভাগ দিছে, আৰু আপোনালোকে চাব। আৰু মই ভিডিঅ'সমূহ দিম, আৰু এওঁলোকক মই চিনাকি কৰি দিলোঁ, যিহেতু আমাৰ যোৰহাটৰে হয়, ৰৰৈয়াৰ পৰা আহিছে। ইয়াত আহি তেওঁলোকে আগ কৰিছিল, আৰু ছোৱালীজনী সম্পূৰ্ণৰূপে সুস্থ। আৰু তুমি একদম এতিয়াতো ধুনীয়াকে খাব পাব পাৰা ন? বহুত ভাল লাগিছে, আৰু সম্পূৰ্ণ সুস্থ হোৱা আশীৰ্বাদ থাকিল দেই। এতিয়া আপোনালোকে ভাওনা উপভোগ কৰক দেই।